নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক প্ৰত্যেককে পুনৰবাৰ পঞ্চম শ্ৰেণীৰ গণিত ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সন্মুখত মই অনুশীলনী 5 কৰ সৰল অংকবোৰ কৰাই দিবলৈ লৈছোঁ। তেহাচোন আমি 1 নম্বৰ অংকটি লওঁ। তে সৰল অংকবোৰ চোৱাচোন, আমি 1 নম্বৰ অংকটিত তোমালোকে দেখিলে গম পাব যে ইয়াত আমাৰ বিয়োগ চিন কেইবাটাও আছে, যোগ চিনো কেইবাটাও আছে। তে এনেধৰণৰ এটা অংকত যদি কেইবাটাও যোগ বা বিয়োগ চিন থাকে তেনেহ'লে সেইবোৰ অংকক আমি কি কওঁ? সৰল অংক বুলি কওঁ। আৰু এই সৰল অংকবোৰ কৰাৰ কিছুমান নিয়ম আছে। যেনে আমি এই সৰল অংকটোত আমি কৰিবলৈ কি কৰিব লাগিব? আমি যোগ অংকবোৰ প্ৰথমতে সমান চিনৰ সন্মুখলৈ আনিব লাগিব, মানে আমি বাওঁফাললৈ লৈ আহিব লাগিব আৰু বিয়োগ অংকবোৰ সোঁফাললৈ লৈ যাব লাগিব। তাৰ আগতে কোনবোৰনো যোগ কোনবোৰনো বিয়োগ সেইবোৰ আমি চিনি পাব লাগিব। এতিয়া চাম, যিবোৰ সংখ্যাৰ বাওঁফালে যোগ চিন আছে সেইবোৰ যোগ হ'ব, আৰু যিবোৰ সংখ্যাৰ বাওঁফালে বিয়োগ চিন আছে সেইবোৰ বিয়োগ চিন হ'ব। আমি যদি ইয়াত হয় পুনৰবাৰ মই কৈছোঁ, 18ৰ বাওঁফালে একো নাই মানে 18টো যোগত, 7ৰ বাওঁফালে বিয়োগ চিন আছে কাৰণে 7টো বিয়োগত, 4ৰ বাওঁফালে যোগ আছে কাৰণে 4টো যোগত, 15ৰ বাওঁফালে বিয়োগ আছে কাৰণে 15টো বিয়োগত, 10ৰ বাওঁফালে যোগ আছে কাৰণে 10টো যোগত, আৰু 9ৰ বাওঁফালে বিয়োগ আছে কাৰণে 9টো বিয়োগত। অ'কে, এতিয়া তোমালোকে যোগ আৰু বিয়োগ অংকবোৰ চিনি পোৱাৰ পাছত আমি কি কৰিব লাগিব? যোগত থকা সংখ্যাবোৰ প্ৰথমতে আগলৈ লিখিব লাগিব। প্ৰথমতে যোগত আছে 18ক আমি লিখি লৈছোঁ। তাৰপিছত আছে যোগ 4, আমি 4ক লিখি লৈছোঁ। তাৰপিছত আছে 10 যোগ 10 লিখি লৈছোঁ। এইবাৰ আমাৰ বিয়োগত প্ৰথমতে 7 আছে তাক লিখিছোঁ, বিয়োগত 15 আছে তাক লিখি ল'ম, তাৰপিছত বিয়োগত 9 আছে আমি সেইকেইটা পাতিলোঁ। এনেকৈ পতাৰ পাছত আমি কি কৰিম? যিকেইটা সংখ্যা যোগত আছে সিহঁতক আমি যোগ কৰি এটা সংখ্যা বনাই ইয়াত উত্তৰটো পাতি ল'ম। ঠিক তেনেকৈ বিয়োগত থকা কেইটাকো যোগ কৰি ইয়াত পাতিম। আমি যোগত কি আছে সিহঁতক আমি আগতে বাহিৰত পাতি আমি যোগ কৰিলে প্ৰথমতে 18ক লিখিছোঁ, তাৰপিছত 4 লিখিছোঁ, তাৰপিছত আমি 10টো লিখিছোঁ। আটাইকেইটাই যোগ কৰোঁ, 8 4 12 2 7 গ'লে 1 1 2 1 3। আমি যোগ কৰি কিমান পালোঁ? 32। আমি 32টো লিখি লৈছোঁ। এইবাৰ বিয়োগত কি আছে সিহঁতক পাতি ল'ম। প্ৰথমতে 7, তাৰপিছত 15, তাৰপিছত আছে 9। এতিয়া আমি ইহঁতক যোগ কৰিলোঁ, বিয়োগত থকাবোৰকো যোগ কৰিম, যোগত থকাবোৰকো যোগ কৰিম। মনত ৰাখিব এইটো। 7 আছে 12, 12 9 21, 7 গ'ল 2 2 1 3 31। চ' আমি যোগত থকাবোৰ যোগ কৰি আমি কিমান পালোঁ? 32 পালোঁ, আৰু বিয়োগত থকাবোৰকো যোগ কৰি আমি কিমান পালোঁ? 31 পালোঁ। এতিয়া আমি কি কৰিম চোৱা, যোগত যিবোৰ সংখ্যা আছে সিহঁতক যোগ কৰি পোৱা সংখ্যাটোৰ পৰা বিয়োগৰ সংখ্যাবোৰ যোগ কৰি পোৱা সংখ্যাটো আমি কি কৰিম? বিয়োগ কৰি দিম। আৰু বিয়োগ কৰি আমি কিমান পালোঁ? 1 পালোঁ, আৰু উত্তৰটো আমি বহাই দিলোঁ। দেখিছা, আমি যোগৰ যোগফলটোৰ পৰা বিয়োগৰ যোগফলটো আমি বিয়োগ কৰি দিলোঁ। তো এনেদৰে অতি সহজে তোমালোকে সৰল অংকবোৰ কৰিব পাৰা। আৰু ইয়াত ধ্যান দিব পাৰা, যিবোৰ সৰল অংকত অকল কেৱল যোগ বিয়োগ আছে সেই সৰল অংকবোৰ মাত্ৰ 3 শাৰীত শেষ হৈ যায়। দেখিছে, আমি যোগবোৰ একফালে বিয়োগবোৰ একফালে নিব লাগে। তাৰপিছত যোগত থকা সংখ্যাকেইটা যোগ কৰিম, বিয়োগত থকা সংখ্যাকেইটাকো আমি যোগ কৰিম, যোগ কৰি লাষ্টত বিয়োগ কৰি দিলে উত্তৰটো ওলাই যায়। আশা কৰোঁ 1 নম্বৰ অংকটো বুজি পাইছা। এইবাৰ তোমালোকৰ সন্মুখত মই 6 নম্বৰ অংকটি লৈ আছোঁ, অলপ ধ্যান দি চাবা। চোৱা, 6 নম্বৰ অংকটোত যোগ বিয়োগৰ উপৰিও ইয়াত পূৰণো আছে, হৰণো আছে। ইয়াত চাবা, আমাৰ ইয়াত পূৰণ আছে, হৰণ, পূৰণ, হৰণ। তো এনেধৰণৰ অংকত কি কৰিম? আমি আগতে পূৰণ বা হৰণৰ যিবোৰ আছে তেওঁলোকৰ সেই পূৰণ বা হৰণৰ যিটো চিন আছে সেই চিনৰ কামটো আমি আগতে কৰিব লাগিব। ইয়াত যদি আমি চাওঁ, পোনপ্ৰথমে আমাৰ পূৰণ আৰু হৰণৰ ভিতৰত পূৰণ আছে। গতিকে আমি পূৰণত কি কি পূৰণ আছে? 5 পূৰণ 3। তাৰপিছতো আমি চাওঁ যদি 18 হৰণ 9 আছে। তাৰপিছত যদি চাওঁ 3 পূৰণ 7 আছে, আৰু 24 হৰণ 8 আছে। আৰু এইবোৰৰ মাজত যদি ধৰি লৈছোঁ আমাৰ 5 পূৰণ 3 আছে, ইয়াৰ মাজত আমাৰ বিয়োগ চিন এটা হৈ পেলাই 18 হৰণ 9 আছে। তাৰপিছত যোগ চিন দি 3 পূৰণ 7 আছে, তাৰপিছত বিয়োগ চিন দি 24 হৰণ 8 আছে। এনেদৰে আমাৰ যদি একে লেঠাৰি যদি নাথাকে, মাজত যদি যোগ বা বিয়োগে ভাগ কৰি ৰাখে, তেনেহ'লে গোটেইকেইটাৰ কাম আমি এটা লাইনতে কৰিব পাৰোঁ। আৰু যদিহে একেলগে থাকে তেনেহ'লে আমি এভাগ এভাগ কৰি পেলাই আকৌ নেক্সট লাইনত কৰিবলগীয়া হয়। অ'কে, তো ইয়াত আমি কি কৰিম চোৱা, আমি প্ৰথমতে কি কৰিম? 5 পূৰণ 3 কাম কৰিম। তাৰ আগতে আমি কি কৰি ল'ব লাগিব? 2 যোগটো পাতি ল'ব লাগিব। অ'কে, কাৰণ আমি পূৰণৰ কামহে কৰিম। তো পূৰণৰ কাম কৰাৰ আগলৈকে যিবোৰ আছে সিহঁতক পাতি ল'ম। তো 5 পূৰণ 3 পোৱাৰ আগতে কি আছে? 2 যোগ আছে। অ'কে, এতিয়া আমি কি কৰিম? নতুন লাইনত নেক্সট লাইনটোত কি কৰিম? 5 পূৰণ 3ৰ সলনি ইহঁতৰ পূৰণ ফলটোহে আমি ইয়াত পাতিম। তো 5 3 গুণ কিমান হয়? 15। তো আমি 5 পূৰণ 3 জেগাত আমি কি কৰিলোঁ? ইহঁতৰ পূৰণ ফলটো পাতিলোঁ। তাৰপিছত কি চিন আছে? বিয়োগ চিন। বিয়োগ চিনটো পাতি দিলোঁ। এইবাৰ আমি কি কৰিম? 9ৰে 18 গ্ৰহণ কৰিম। অ'কে, তো 9ৰে 18 গ্ৰহণ কৰিলে কিমান হ'ব? 9 গুণ 9, 9 2গুণ 18। তাৰমানে 9ৰ লগত কি পূৰণ কৰিলে 18 হ'ব? 2। তো আমি ইহঁতৰ উত্তৰটোহে ইয়াত লিখিম, ইহঁতক নিলিখোঁ, আমি 2টো লিখিছোঁ। বিয়োগ চিনটো কিয় লিখিলোঁ? কাৰণ ইহঁতক হৰণ কৰাৰ আগতে কি চিন আছে আমি সেইটো পাতিব লাগিব, সেইটো লিখিছোঁ। এইবাৰ চোৱা, আমি নেক্সট আছে 3 পূৰণ 7। তো 3 পূৰণ 7ৰ আগতে কি চিন আছে? যোগ। তো আমি সেই যোগ চিনটো পাতি দিম। অ'কে, তো 3 পূৰণ 7ৰ সলনি আমি কি লিখিম? 3 আৰু 7ৰ পূৰণফল। 3 7 গুণ কিমান? 21। আমি ইয়াত 21টো লিখি দিলোঁ। তাৰপিছত কি আছে আমাৰ? বিয়োগ। তো আমি বিয়োগ চিনটো পাতি দিম। তো বিয়োগ চিনটো পাতাৰ পাছত কি হ'ব? 8ৰ লগত কি পূৰণ কৰিলে? 24 হয়, 3। তো আমি সেই 3টো ইয়াত আমি পাতি দিম। 8 3 গুণ 24।
তো তোমালোকে মোৰ সম্ভৱ ইজিলি গম পাই গৈছা মই চোৱা মই আকৌ এবাৰ কৰিছোঁ মই ইয়াত কাৰ তলত আছে যেনে 5 পূৰণ 3 আমি কৰিছোঁ 9 তাৰপিছত আমি 18 হৰণ 9 কৰিছোঁ তাৰপিছত 7 পূৰণ 3 কৰিছোঁ 3 পূৰণ 7 তাৰপিছত 24 হৰণ 8 যিকেইটাৰ তলত মই চিন দিছোঁ সিহঁতৰ পৰিৱৰ্তে আমি সিহঁতৰ উত্তৰটোহে লিখিছোঁ সিহঁতক লিখা নাই সেই সংখ্যাকেইটা অ'কে যেনে 2 যোগ লিখিছোঁ 3 পূৰণ 5 পূৰণ 3 জেগাত আমি কি লিখিলোঁ 15 লিখিলোঁ 5 পূৰণ 3 লিখা নাই তাৰপিছত বিয়োগ চিন দি 18 হৰণ 9 লিখিছোঁ তে 9ৰে 18 গুণ কৰিলে 2 হয় ইহঁতৰ জেগাত আমি 2টোহে লিখিছোঁ তাৰপিছত যোগ চিন দি 7 3 গুণ 21 লিখিছোঁ বিয়োগ চিন দি এইটো কৰিছোঁ আশা কৰোঁ তোমালোকে ছেকেণ্ড লাইনটো বুজি পাইছা ইয়াৰ পাছত নেক্সট লাইনটোত আমি কি কৰিম এই 1 নম্বৰ অংকটো যে কৰিছিলোঁ সেম তেনেকুৱা হৈ গ'ল কিয় তেনেকুৱা হৈ গ'ল কাৰণ ইয়াত কোনো ধৰণৰ পূৰণ আৰু হৰণ নাই এতিয়া আমি কি কৰিম যোগবোৰ এক সাইডে বিয়োগবোৰ এক সাইডে লৈ আহিম তা আমি যোগবোৰ কোনবোৰ আৰু বিয়োগ কোনবোৰ তোমালোকে ইতিমধ্যে চিনি পাইছে গতিকে মই প্ৰথমতে যোগৰ পাতিলোঁ যোগত আমাৰ প্ৰথমতে 2 আছে কাৰণ 2 বাওঁফালে একো নাই মানে 2টো যোগত তাৰপিছত বাওঁফালে যোগ থকা হ'ল 15টোক আমি পাতি ল'ম নেক্সট বাওঁফালে যোগ থকা সংখ্যা আছে 21ক ইয়াত পাতি ল'ম আৰু যোগত নাই এবাৰ বিয়োগত প্ৰথমতে আছে কি 2টোক আমি পাতি ল'ম বিয়োগ 2 তাৰপিছত নেক্সট কি আছে 3 এটা বিয়োগ 3 পাতি লৈছোঁ ওকে এইবাৰ আমি কি কৰিম যোগকেইটা যোগ কৰি এটা কৰি ল'ম বিয়োগকেইটাকো যোগ কৰি এটা কৰি ল'ম ওকে সেম আগৰ দৰে তে যোগত কি আছে আমি চাওঁ বাহিৰত 2 তাৰপিছত কি আছে 15 তাৰপিছত কি আছে 21 আমি ইহঁত তিনিটাকে যোগ কৰি দিম যোগ কৰি কি চাওঁ 5 2 7 7 1 8 1 2 1 3 আমি যোগকেইটা যোগ কৰি কিমান পালোঁ 38 পাইছোঁ বিয়োগত কি আছে 2 আৰু 3 আমি 2 আৰু 3 কো আমি যোগ কৰিম যোগ কৰি কিমান পালোঁ 5 পালোঁ আমি কি কৰিম বিয়োগ চিন দিয়ে সেই 5টো বহাই দিলোঁ বহুৱাৰ পাছত কি কৰিম আমি এই যোগ কৰি পোৱা সংখ্যাটোৰ পৰা বিয়োগ কৰি পোৱা সংখ্যাটো আমি বিয়োগ কৰি দিম মানে 38ৰ পৰা 5টো বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান হৈ যাব আমাৰ 8 আৰু 5 গ'ল থাকিল 3 3টো নমাই দিলোঁ কিমান পালোঁ 33 পালোঁ তে এনেদৰে অতি সহজে তোমালোকে পূৰণ হৰণ থকা সৰল অংকবোৰো কৰিব পাৰা আশা কৰোঁ তোমালোকে অংককেইটা বুজি পাইছা আৰু ইয়াৰ লগতে বাকী থকা কিতাপৰ অংকবোৰ তোমালোকে চেষ্টা কৰি